প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সাহিত্যশ্ৰী ডক্টৰ হিমা কাশ্যপৰ প্ৰথমখন উপন্যাস পৃথিৱীৰ চকুলোৰ ধাৰাবাহিক পাঠ, যিখন উপন্যাসৰ বাবে 2019 বৰ্ষত তেখেতে লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এয়া 14th খণ্ড। দুখীয়া হৈ জন্ম লোৱাটোৱেই ৰীমাৰ বাবে এটা ডাঙৰ অপৰাধ হ'ল। চিকিৎসাৰ অভাৱত দেউতাক দীৰ্ঘদিন বিচনাতে পৰি থাকি অৱশেষত গুচি গ'লগৈ সিহঁতক নিসহায় কৰি। ঘৰে ঘৰে কাম বিচাৰিও নাপাই পেটৰ তাৰণাত পদুমীয়ে নিজৰ পথ বাছি ল'লে। এতিয়া বাকী আছে দিশহাৰা পথত অবাটে বাট বোলাই দি যন্ত্ৰণা। সেইটো শেষ হৈ যোৱাৰ দিশে অগ্ৰসৰ হৈছে। বুজাব নোৱাৰা বেদনাবোৰৰ সতে দুটা ৰাতি কটালে ৰীমাই। সেই দুদিন সিহঁতৰ ঘৰলৈ মানুহৰ সোঁত বলে। সকলোৱে ৰীমাৰ দুখত দুখী হৈ চকু পানী মচিলে, কিন্তু পদুমী জীয়াই থাকোঁতে কোনেও এবাৰো সোধা নাছিল সিহঁতে খাইছে কি, কৰিছে কি। মাকে মৰাৰ আগত দুটা কথা জীয়েকলৈ লিখি থৈ গৈছিল। মাজনী, আজি দুদিনে মই তোক এমুঠি ভাত যোগাৰ কৰি দিব নোৱাৰিলোঁ। অনাহাৰে থকা তোৰ মুখখনলৈ চাই মই জীয়াই থকাৰ কথা ভাবিব নোৱাৰিলোঁ। তোৰ নিৰাশ মুখখন পদূলি মুখতে দেখি মই এই সিদ্ধান্ত লৈ পেলালোঁ। মই জানো তই আজিও কাম নাপালি, ময়ো একো যোগাৰ কৰিব নোৱাৰিলোঁ। তই এইখন সমাজৰ পৰা আজিয়েই ক'ৰবালৈ গুচি যাবি, নহ'লে ইহঁতে তোকো জীয়াই থাকিবলৈ নিদিয়ে। কাকো বিশ্বাসত নলবি মাজনী। মই আহিলোঁ, পানী এগিলাচ তই নিজেই লৈ খাবি। মাকৰ হাতৰ আখৰকেইটা বুকুত বান্ধি ৰীমা সাজু হ'ল কোনোবা অজান দেশলৈ গুচি যাবলৈ। তাইৰ মান সন্মান, সুখ দুখ সকলো জলাঞ্জলি দি এখন সুকীয়া পৃথিৱীৰ দিশে আগবাঢ়িল ৰীমা। ইমানবোৰ ঘটনা হৈ গ'ল, কিন্তু প্ৰণয়ে একোকে গম নাপালে। সি ঘৰলৈ ফোন কৰিলেও মাক দেউতাকে একো নকয়। পদুমী কিম্বা ৰীমাৰ কথা উলিয়ালে কথাৰ সুৰ সলনি কৰে। যিদিনা ৰীমা ঘৰৰ পৰা পলাই গৈছে সেইদিনা প্ৰণয়ে একো খাব পৰা নাই। কিবা এটা খালেও মুখৰ পৰা পেটলৈ নাযায়, বমি বমি লাগে। তাৰ মনতে সন্দেহ হ'ল। বহুত চিন্তা কৰি প্ৰণয়ে সিহঁতৰ ড্ৰাইভাৰজনলৈ ফোন কৰিলে। ভাইটি, কি খবৰ তোমাৰ? ভালে আছোঁ দাদা, আপোনাৰ ভাল নিশ্চয়? ভাল ভাল। পিছে গাড়ীখন চলাই কেনে পাইছা? মাহঁতক ক'ৰবালৈ নিছানে নাই? ক'লৈকো নগ'লেও তুমি এপাক দুপাক চলাই থাকিবাচোন। এইকেইদিন গাড়ী চলোৱাই নাই দাদা। মাজতে এদিন বৰদেউতাক বজাৰলৈ নিছিলোঁ আৰু বৰমাক এদিন পদুমী পেহীৰ ঘৰলৈ নিছিলোঁ। অঁ, তুমি মনত পেলাই দিলা, ভালেই হ'ল। পদুমী খুৰীহঁতৰ খবৰ কি কোৱাচোন? দাদা, আপুনি সিহঁতৰ খবৰ নাপায় নেকি? এইবাৰ প্ৰণয়ৰ বুকুখন চিৰিংকৈ মাৰিলে। সি উৎকণ্ঠাৰে সুধিলে, কি হ'ল সিহঁতৰ? কোৱাচোন সোনকালে। এইবোৰ বহুত কথা দাদা। বৰমাই এইবোৰ কথা আপোনাক ক'বলৈ মানা কৰিছিল, কিন্তু সহ্যৰো এটা সীমা আছে দাদা। আৰে কি হ'ল সেইটো কোৱা। ৰীমা প্ৰেগনেণ্ট হৈছিল, কিন্তু আপোনালোকৰ বৰমাই তাইক পিছফালৰ পৰা গটা মাৰি দিয়াত তাই পেটটো তললেদি পৰিলে। তাই যেতিয়া উশাহ নিশাহ বন্ধ হৈ গৈছিল তেতিয়া ময়ে বৰমাহঁতক লগত লৈ মেডিকেললৈ নিছিলোঁ। কি? তাৰপিছত কি হ'ল?
ডাক্তৰে সন্তানটো বচাব নোৱাৰিলে, কিন্তু বৰমাই সিহঁতক মেডিকেলতে এৰি থৈ বৰদেউতাক কথাবোৰ কওঁতেহে মই মনে মনে শুনি আছিলোঁ। তাৰপিছত পদুমী পেহীক আপোনালোকৰ ঘৰৰ কামৰ পৰা খেদি দিলে। সিহঁতৰ চলিবলৈ অৱস্থা নোহোৱা হ'ল। এতিয়া সিহঁত কেনে আছে? দাদা, পদুমী পেহীয়ে অভাৱৰ দুখতে আত্মহত্যা কৰিলে। কি? মাই গড, এইবোৰ কি শুনিছোঁ? এতিয়া ৰীমা ক'ত আছে? আজি জনামতে কালি সন্ধিয়াৰ পৰা ৰীমাও ঘৰত নাই। আপোনালোকে কিন্তু সিহঁতৰ প্ৰতি বৰ অন্যায় কৰিলে দাদা। ময়ো আজিৰ পৰা আপোনালোকৰ ঘৰলৈ নোযোৱাৰ সিদ্ধান্তই লৈছিলোঁ। আপুনি ফোন নকৰা হ'লে মই নিজেই কৰিলোঁহেঁতেন দাদা। সমাজৰ আগশাৰীৰ সন্মানীয় মানুহবোৰৰ এই কামবোৰ মই ঘৃণা কৰোঁ দাদা। প্লিজ ভাইটি প্লিজ, মই এতিয়াই প্লেনৰ টিকেট বুক কৰোঁ। তুমি ঘৰত নোকোৱাকৈ গাড়ীখন এয়াৰপৰ্টলৈ লৈ আহিবা। মই যোৱা বুলি নক'বা প্লিজ ভাইটি। মই ৰীমাক বিচাৰি উলিয়াবই লাগিব। মই এতিয়াই অসমৰ প্ৰতিখন জিলাৰ SP লৈ ফোন কৰোঁ। তোমাক কথা দিছোঁ ভাইটি, মই ৰীমাক বিচাৰি উলিয়াম। ফোনটো কাটি প্ৰণয়ে অসমৰ প্ৰায় কেইজন জিলাৰ SP আৰু DSP লৈ ফোন কৰিলে। ৰীমাৰ একপি ফটো লগত দি দিলে। তাৰপিছতে সি অসমলৈ উৰা মাৰিলে, এমুঠি সঁচা প্ৰেমৰ সন্ধান কৰি। ৰীমাই গোটেই ৰাতিটো খোজকাঢ়ি ভাগৰুৱা হৈ পৰিল। ভয় আৰু শংকাৰ লগতে পেটৰ ভোকে তাইক এফালৰ পৰা দহি পেলাইছিল। তাইৰ লক্ষ্য আছিল ৰেল ষ্টেচন। ষ্টেচনতে তাইৰ সকলো সিদ্ধান্ত ল'ব, জীয়াই থাকিবনে মৃত্যুক আঁকোৱালি ল'ব। অৱশেষত তাই ৰেল ষ্টেচন পালেগৈ। কিছু সময় জিৰণি লোৱাৰ মনেৰে তাই পকা পোষ্ট এটাতে আউজি বহি দিলে। টোপনিয়ে দুচকু জপাই আনিছে, অথচ তাই টোপনি যাবলৈ ভয় কৰিছে। ইফালে সিফালে অচিনাকি মানুহবোৰ ঘূৰি ফুৰিছে। ৰাতিপুৱাবলৈ তেতিয়াও বহুত বাকী আছিল। কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতেই এগৰাকী ভদ্ৰ মহিলা এখন গাড়ীৰ পৰা নামি অহা দেখিলে। মানুহগৰাকীয়ে ইমূৰৰ পৰা সিমূৰলৈ এপাক দি কিবা চোৱা যেন অনুভৱ হ'ল। তাৰপিছত ধীৰ গতিৰে ৰীমাৰ ফালে আগুৱাই আহিল। ৰীমাৰ কাষলৈ আহি মহিলাগৰাকীয়ে নম্ৰভাৱে সুধিলে, ভণ্টি ক'ত যাবা? ৰীমাই কিন্তু একো উত্তৰ দিব নোৱাৰিলে। মহিলাগৰাকীয়ে চিকাৰ হাততে পোৱাৰ হেঁপাহেৰে ৰীমাক পুনৰ সুধিলে, তোমাৰ লগত আৰু কোন কোন আছে? কোনো নাই। কোনো নাই? মানে তুমি ইয়াত অকলে কি কৰিছা? মই অকলে আহিছোঁ বাইদেউ। মোৰ আপোন বুলিবলৈ কোনো নাই। কিবা এটা কাম বিচাৰি ঘৰ এৰি গুচি আহিছোঁ। কাম বিচাৰি এই ৰাতিখন আহিছা? দিনৰ পোহৰতকৈ ৰাতিৰ আন্ধাৰেই ভাল বাইদেউ। আচ্ছা, তুমি কেনেকুৱা কাম কৰিবানো? মই যিকোনো কামেই কৰিম। জীয়াই থাকিবলৈ মই কাম কৰিবই লাগিব। তুমি মোৰ লগত যাবানে? মই তোমাক এটা ভাল কাম দিম। লাভালাভ তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। সঁচা? মই যাম বাইদেউ, মই যাম। আগ পিছ নভবাকৈয়ে ৰীমাই উত্তৰ দিলে। তাৰপিছত ইফালে সিফালে চাই মহিলাগৰাকীয়ে ৰীমাক গাড়ীখনলৈ যাবলৈ ইংগিত দিলে। ৰীমা মহিলাগৰাকীৰ গাড়ীত উঠি গুচি গ'ল। ৰাতি অকলশৰে এজনী ছোৱালী ষ্টেচনত ঘূৰি ফুৰা দেখি তাইক প্ৰত্যক্ষ কৰি আছিল এজন কনিষ্টবলে। তাৰপিছত যেতিয়া মহিলাগৰাকীয়ে আহি তাইক গাড়ীত লৈ গ'ল,
তেতিয়া তেওঁৰ সন্দেহ হ'ল। সিহঁতে নেদেখাকৈয়ে কনিষ্টবলজনে দুয়োজনীৰে একপি ফটো তুলি ৰাখিছিল আৰু গাড়ীখনৰ নম্বৰটোও ৰাখি থৈছিল। প্ৰকৃতাৰ্থত সেয়াই আচল পুলিচ। সেই ৰাতি দুগৰাকী মহিলাক তেনেকৈ যোৱা দেখি তেখেতৰো সন্দেহ হোৱাটো এগৰাকী দক্ষ সেনাৰ চিনাকি। ৰীমাক মহিলাগৰাকীয়ে লৈ গ'ল এটা আটক ধুনীয়া ঘৰলৈ। তাতে নি মহিলাগৰাকীয়ে ৰীমাক প্ৰথমে একাপ চাহ খাবলৈ দিলে। তাৰপিছত তাইক সকলো কথা বুজাই ক'লে। মহিলাগৰাকীৰ কথাত ৰীমা প্ৰথমে অমান্তি হৈছিল। বাইদেউ, মই মৰি গ'লেও এনে কাম কৰিব নোৱাৰোঁ। দুখীয়া হ'লোঁ বুলি নিজৰ দেহটো বিক্ৰী কৰি মোক টকা নালাগে। তুমি কথাবোৰ ভালকৈ চিন্তা কৰি চোৱা। তোমাৰ নিজৰ নিৰাপত্তাৰ লগতে তুমি নিজ ইচ্ছামতে জীয়াই থাকিব পৰা এখন পৃথিৱী পাবা। ইয়াত তোমাক কোনেও উপকাৰ কৰিব নোৱাৰে। মই তোমাক ভাবিবলৈ দিছোঁ, তুমি ভালকৈ চিন্তা কৰি লোৱা। কথাকেইটা কৈ মহিলাগৰাকী ৰীমাৰ ওচৰৰ পৰা আঁতৰি গ'ল। ৰীমাই বহুত চিন্তা কৰি শেষত টকাৰ লোভত পৰি তাই মান্তি হ'ল সেই কাম কৰিবলৈ। আধা ঘণ্টামানৰ মূৰত ৰীমাক নি মহিলাগৰাকীয়ে এটা আছুতীয়া কোঠা দেখুৱাই দিলে। ৰাতিটো তাইক আৰাম কৰিবলৈ দিলে। দুযোৰমান চুটি কাপোৰ আৰু এটা সৰু মোবাইল দি তাইক ক'লে যে পিছদিনা ৰাতিৰ পৰাই তাইৰ কাষ্টমাৰ আহিব। প্ৰণয় আহি এয়াৰপৰ্ট পোৱাৰ আগতেই গাড়ী চালক ল'ৰাটোৱে গাড়ী নি সাজু কৰি ৰাখিছিল। বহুত আশা আৰু উৎকণ্ঠাৰে অসমলৈ ঢাপলি মেলা প্ৰণয়ে ভগৱানৰ ওপৰতে ভৰসা কৰিছিল। সি বাৰে বাৰে ভগৱানক প্ৰাৰ্থনা কৰিছিল ৰীমাৰ যাতে একো অনিষ্ট নহয়। তাৰ প্ৰাৰ্থনাত ভগৱান সন্তুষ্ট হ'ল। এয়াৰপৰ্ট পোৱাৰ আগতেই প্ৰণয়লৈ খবৰ গ'ল ৰীমাৰ সন্ধান ওলোৱাৰ। SP উদয় শংকৰ হাজৰিকাই প্ৰণয়লৈ ফোন কৰি সকলো কথা জনাইছিল। প্ৰণয় বাহিৰে বাহিৰে SP উদয় শংকৰ হাজৰিকাৰ অফিচ পালেগৈ। যিগৰাকী কনিষ্টবলে মনৰ সন্দেহত গাড়ীৰ নম্বৰ আৰু দুয়োগৰাকী মহিলাৰ ফটো কৰি ৰাখিছিল, সেইগৰাকীয়ে SPৰ অফিচতে চাকৰি কৰিছিল। গতিকে ফটোখন ইণ্টাৰনেট সেৱাত এড কৰি সেই মহিলাগৰাকীৰ গোপন তথ্য উদ্ধাৰ কৰিলে আৰু গাড়ীৰ নম্বৰৰ যোগেদি মহিলাগৰাকীৰ ঠিকনা সংগ্ৰহ কৰিলে। SP হাজৰিকাৰ সহযোগত প্ৰণয় গৈ মহিলাগৰাকীৰ ঘৰ পালেগৈ। SP হাজৰিকা কিছু দূৰৈত গাড়ীতে বহি থাকিল। কিবা বিপদ হ'লেই তেওঁ সহায়ৰ বাবে যাব। আপুনি মন্দিৰা গগৈ হয়নে? হয়, আপুনি কাক বিচাৰিছে? আপোনাকে বিচাৰিছিলোঁ। কিবা কামত? মই আপোনাৰ নতুন কাষ্টমাৰ, গতিকে মোক অলপ নতুন। অ' গড, অ'কে, একদম পাক্কা ৰেডি হৈ আছে, কিন্তু দাম অলপ বেছি লাগিব। 1 ঘণ্টাত 5,000। ইমান বেছি? উপায় নাই বুজিছে, আমি সিহঁতক খুৱাই পিন্ধাই দৰমহাও দিব লাগে। যদি হয় এণ্ট্ৰি কৰোঁ। ঠিক আছে, কৰক। প্ৰণয়ে পকেটৰ পৰা 5,000 টকা উলিয়াই নিজৰ নামৰ বিপৰীতে এটা চহী কৰিলে। সি দেখিলে ৰীমাৰ নামটো। তাৰপিছত প্ৰণয়ে ৰীমাৰ প্ৰথমগৰাকী কাষ্টমাৰ হৈ পালেগৈ ৰীমাৰ কাষত। প্ৰণয়ক দেখি ৰীমা আচৰিত হৈছিল যদিও কাষ্টমাৰৰ দৰেই ব্যৱহাৰ কৰিছিল। কিন্তু যেতিয়া প্ৰণয়ে তাৰ কাৰ্ডখন দেখুৱাই দিলে, তেতিয়াহে ৰীমা ভয়তে পেপোৱা লাগিল। ৰীমা, মই আজিহে সকলো কথা গম পাইছোঁ আৰু লগে লগে মই অসমলৈ আহিছোঁ। মই আজিয়ে তোমাক মোৰ নিজৰ কৰি আকৌ গুচি যাম। এইবাৰ তোমাক লগত লৈ যাম। ৰীমাই দুখৰ মাজতো চকুলো টিকিলে। প্ৰণয়ে ৰীমাক সাৱটি ধৰি চকু পানীবোৰ মচি দিলে।
তাৰপিছত ৰীমা আৰু প্ৰণয় সেই কোঠাটোৰ পৰা ওলাই গ'ল। প্ৰণয়ে সেই মহিলাগৰাকীক এৰেষ্ট কৰাৰ পৰিৱৰ্তে ধন্যবাদহে জনালে, কাৰণ তেখেতে ৰীমাক লৈ নহা হ'লে হয়তো প্ৰণয়ে তাইক কোনোদিনে বিচাৰি নাপালেহেঁতেন। অন্ততঃ তাৰ মাকে অত্যাচাৰ কৰি খেদি পঠিওৱাৰ বিপৰীতে সেই মহিলাগৰাকীয়ে ৰীমাক আশ্ৰয় দি জীয়াই থাকিবলৈ সকাহ দিলে। ৰীমাক লৈ প্ৰণয়ে বাহিৰে বাহিৰে কামাখ্যালৈ গ'ল। তাতেই মা কামাখ্যাক সাক্ষী কৰি প্ৰণয়ে ৰীমাক নিজৰ কৰি আকৌ উৰা মাৰিলে অসমৰ বাহিৰৰ তাৰ কৰ্মস্থানলৈ। অসম এৰি যাবৰ সময়ত প্ৰণয়ে মাকলৈ ফোন কৰি ক'লে, মা, মোক ক্ষমা কৰিবা। মই আজি অসমলৈ আহি আকৌ উভতি যাবলৈ ওলাইছোঁ। তোমালোকে ইমান দিনে যাক অত্যাচাৰ কৰি তিল তিলকৈ হত্যা কৰিলা, মই তাইকে বিয়া কৰি উভতি আহিছোঁ। তোমালোকে মোৰ প্ৰথম সন্তানটো হত্যা কৰি যিমান শান্তি পালা, এতিয়া তোমালোকৰ সেই একেই দুখ দেখুৱাই মই মোৰ পত্নীক সান্তনা দিম। মই তোমালোকৰ ওচৰলৈ আৰু কোনোদিনেই উভতি নাযাওঁ মা। পিতা মাতা আৰু পুত্ৰৰ এই মধুৰ সম্পৰ্ক দেখি পৃথিৱীয়েও চকুলো টুকক। মই আহিলোঁ, কোনোদিনে মোক নিবিচাৰিবা। প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকে ইতিমধ্যে আমাৰ উপন্যাস পৃথিৱীৰ চকুলোৰ চতুৰ্দশটি অৰ্থাৎ অন্তিমটি খণ্ড উপভোগ কৰিলে। এই খণ্ডৰ চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে প্ৰণয় আৰু ড্ৰাইভাৰৰ চৰিত্ৰত মণিমুগ্ধ ৰাজকোঁৱৰ, ৰীমা, মন্দিৰা আৰু কাহিনীভাগৰ সূত্ৰধাৰ ভাৰ্গৱী নাথ। লগতে সংগীত আৰু সম্পাদনা কৰিছে নিখিল ভৰালীয়ে। আজিলৈ ইমানেই। পুনৰ লগ পাম এখনি নতুন উপন্যাসৰ সৈতে। ধন্যবাদ।